বৰ্তমান উপস্থিত শিৱসাগৰৰ হৰাগুৰি চাপৰিত ঐতিহাসিক হৰাগুৰি চাপৰিত আৰু হৰাগুৰি চাপৰি যি ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰ হৰাহুৰে আপোনাৰ ইয়াত গৰাখহনীয়া দেখা পোৱা গৈছে আৰু ইয়াত পূৰ্বতে ইয়াৰ আপোনাৰ দুখনকৈ নেমু বাৰী আছিলে ৰবি শস্য বাৰী আছিলে কিন্তু সেই সমূহ আপোনাৰ এই পানীত যা গ'ল আৰু ইয়াত আপোনাৰ যিসকল পৰিয়াল আছে সেই পৰিয়াললৈ স্থানান্তৰ কৰিলে ইয়াৰ পৰা কিন্তু তাৰপাছত বিভাগীয় কৰ্তৃপক্ষ আপোনাৰ কোনো গা লৰা নাই ইয়াত যিসমূহ আপোনাৰ বিধায়ক আছে বিধায়কসকল আহে আৰু এটা কথা ইয়াত কয় তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰা ইয়াত পৰিলক্ষিত হোৱা নাই ইয়াত যি আপোনাৰ আজানপীৰ আছে আজানপীৰলৈ আপোনাৰ ভাবুকি নামি আহিছে আৰু ইয়াত এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে আপোনাৰ ইয়াত যিসকল লোক আছে সেইসকল লোকৰ জীৱনলৈ ভাবুকি নামি আহিছে কি ক'ব বৰলুইতে এইদৰে যদি ব্ৰহ্মপুত্ৰ সহায় থাকে মাটি বাৰী সকলো উচ্চ নোহোৱা দিশে হেৰি হৈছে গতি কৰিছে ইয়াত আছে ঐতিহ্যমণ্ডিত আজানপী দৰগাহ সকলোৱে জানে বিশ্বৰ প্ৰসিদ্ধ আজানপী দৰগাহ আৰু ইয়াত এই জেগাতে আমাৰ প্ৰায় 300 ঘৰ মানুহ বাস কৰে আৰু বৰ্তমান তেখেতলোকৰ জীৱিকা পথ হ'ল কৃষি কৰ্ম কৰা ইয়াত প্ৰায় 300খন মান নেমু বাৰী আছিল নেমু বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল আৰু ৰবি শস্যও বহুত মাটি আছিল মাটি বাৰী সম্পূৰ্ণ চূৰ্ণ হ'ল চৰকাৰৰ ইদিনা কৰিম সিদিনা কৰিম মই মতালি স্বভাৱৰ কাৰণে হয়তো ঐতিহ্যমণ্ডিত হৰাগুৰি চাপৰি আৰু আজানপী দৰগাহ বৰলুইতৰ বুকুত জাহ যাবলৈ বেছি পৰ নালাগিব সেয়েহে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে অনুৰোধ কৰিছো পীযুষ হাজৰিকা ডাঙৰীয়াকো অনুৰোধ কৰিছিলো তেখেতক গৈ আমি স্মাৰক পত্ৰ দিছিলো এই কামটো অতি শীঘ্ৰে কৰক নহলে এই 400 ঘৰ মানুহৰ অৱস্থা কি হ'ব তেখেতে আজিলৈকে তেখেতৰ গা নাই লোৱা জলসম্পদ বিভাগৰ মানুহবিলাক আহি লৈ গুচি যায় তাত পাকু পাইনৰ ব্যৱস্থাৰে কৰিব লাগে কিবাই কৰিব জিঅ'ৱেগেই কৰিব লাগে আজিলৈকে তেখেতলোকৰ গা লোৱা নাই সদায় মানুহক এটা কথাই চৰকাৰখনেও কৈ থাকে জাতি মাটি ভেটি কিন্তু জাতি মাটি থাকিলেহে জাতি থাকিব যদি মাটিয়ে সম্পূৰ্ণ অসমত নাইকিয়া হৈ যায় গাঁৱত নাইকিয়া হৈ যায় তেতিয়া জাতিটো অসমীয়া জাতিটো ক'ত বাস কৰিব কি ক'ব এয়া গৰাখহনীয়া গৰা খহিয়ে আছে এয়া বাৰী ঘৰ মানে ৰাইজৰ বহুত গ'ল আৰু ঘৰ দুৱাৰ ভাঙি পেলাই বহুত মানুহ এতিয়া অইন দূৰ দূৰলৈ গুচি গৈছে এই ভেটি মাটি এতিয়া খহনীয়া ম্যাদী পতা মাটি মানে এতিয়া এই অভিশস্যই মানে গৰাখহনীয়া খহুৱাই লৈ গৈ আছে আৰু এটা কথা ক'ব লাগিব ইয়াত আপোনাৰ পকুপাইন হওক বা জিঅ'বেগ হওক তেনেকুৱা কোনো ধৰণৰ হেৰি স্থাপন কৰা নাই যাৰ বাবে গৰাটো দিনক দিনে খহি পেলাই গৈ আছে কি ক'ব গৰাখহনীয়া হৈ আছে বাৰু বৰ্তমান এতিয়া গৰাখহনীয়া মানে যিখিনি চৰকাৰে হাতত ল'ব লাগে সেইখিনিতো হাতত লোৱাই নাই এতিয়ালৈকে বৰ্তমান গৰাখহনীয়া বাবদ এতিয়া যিখিনি আমাৰ গৰাখহনীয়া যিখিনি লোকচান হৈছে এতিয়া নেমু বাৰী গৈছে কল বাৰী গৈছে আপোনাৰ অভিশস্য গৈছে এতিয়াতো সেইখিনিতো আমাৰ মানুহৰ যিখিনি টকা পইচা আছিলে সেইখিনি টকা পইচাটো আপোনাৰ দূৰৰে কথা এতিয়া ঘৰ এটা বনাবলৈও মাটি এডোখৰ নাই এতিয়া টকা পইচা থাকিলেতো নহ'ব হয় এটা কথা সুধিব লাগিব যে ইয়াত আপোনাৰ যিসকল লোকৰ ক্ষতি হৈছে সেইসকলে ক্ষতিপূৰণ পাইছে নাই ইয়াত ক্ষতিপূৰণ পোৱা নাই ইয়াত ক'বলৈ গ'লে আপোনাৰ ভালেমান কেইখন গাঁও আছিল গড় ভগা চৰাইপৰা বুলি ভালেমান কেইখন গাঁও আছিল এই গৰাখহনীয়া বুকুতে গ'ল তেখেতলোকক বেলেগ ঠাইতো গুচি গ'ল এতিয়া আমাৰ ঐতিহাসিক আজানপী দৰগাহ হ'লে বেছি দূৰ নাই যেনিবা তাকে অলপ বেয়া লাগিছে গাঁওখন কেনেকৈ ৰখাই ৰাইজে এই চৰকাৰক টানি অনুৰোধ জনোৱা হৈছে হয় এইসকল লোকে আপোনাৰ চৰকাৰক অনুৰোধ জনাইছে যাতে অতি শীঘ্ৰে আপোনাৰ ইয়াত পদক্ষেপ গ্ৰহণ কৰক আৰু যি গৰাখহনীয়া হৈছে গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰতিৰোধৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত